কাছাৰৰ জাতিংগা শিলকুঁৱৰীত বন বিভাগৰ অভিযান অবৈধভাৱে শিল আৰু বোল্ডাৰ কঢ়িওৱা কেইবাখনো ট্ৰাক জব্দ কৰে বন বিভাগে দীৰ্ঘদিনীয়া অঞ্চলটোত এক্সকেভেটৰৰ ব্যৱহাৰ কৰি নীতি বহিৰ্ভূতভাৱে খনন চলাই অহাৰ অভিযোগ একাংশ বন মাফিয়াৰ ছত্ৰছায়াত বনজ সম্পদৰ অবৈধ লুণ্ঠন চলিছে মুকলি কৰি বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ অভিযোগ এই দুষ্কাৰ্যত বন বিভাগে জব্দ কৰে কেইবাখনো ফকলেণ্ড আৰু এক্সকেভেটৰ আমি বন বিভাগৰ ফলৰ পৰা ৰুটিন মাফিক ডিউটিত আহিছিলোঁ আৰু আহোঁতে অলপ কমপ্লেইনো আছিল কমপ্লেইন থকা হিচাপে আমি জাতিংগা যিফালে আমাৰ কুঁৱাৰী আছে কুঁৱাৰীত সোমাই পেলাই কিছুমান গাড়ী দেখিলোঁ আৰু কিছুমান বাহিৰতো পালোঁ গাড়ী সেই গাড়ীখিনি সব লৈ আহিলোঁ ইয়াতে এতিয়া আমি গাড়ীখিনিৰ কাগজ পত্ৰ খুজিছোঁ দিব পৰা নাই সেই গাড়ীবোৰৰ বিৰুদ্ধে আমি অফেন্স ড্ৰ কৰিছোঁ আৰু মহল এৰিয়াটো মাইনিং প্ল্যান মতে যিমান পৰিমাণৰ খান্দিব লাগে সেই পৰিমাণে খান্দিছে নে আমি হেতু তদন্ত কৰি